এই কামটো যদি আপোনালোকে নকৰে তেনেকুৱা ক্ষেত্ৰত PM কিষাণৰ লগতে আপুনি যিকোনো ধৰণৰ কৃষি ৰিলেটেড স্কিমৰ সুবিধা আপোনালোকে আহিবলগীয়া সময়ত লাভ নকৰিব আৰু PM কিষাণৰ যিটো 22 নম্বৰ কিস্তি পইচা এইটোৰ পৰা আপুনি বঞ্চিত হ'বলগীয়া হ'ব পাৰে। এতিয়া প্ৰশ্নটো হৈছে যিসকল লোকে PM কিষাণ আঁচনি ৰিলেটেড সকলোবিলাক কাম ঠিকমতে কৰি থৈছে তেওঁলোকে যদি এতিয়াও পইচা পোৱা নাই কি কৰিব লাগিব? চাওক PM কিষাণ আঁচনিখনৰ যদি আপোনাৰ সকলোবিলাক যদি EKYC লেণ্ড চিডিং বেংক আধাৰ লিংক প্ৰয়োজনীয় নথিপত্ৰ সকলোবিলাক যদি ঠিকমতে হৈ আছে ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে প্ৰয়োজনীয় হ'ব। PM কিষাণ সন্মান নিধি আঁচনিখনৰ লগত ৰিলেটেড চৰকাৰে বহুতবিলাক এনেকুৱা আপডেট আনিছে যিবিলাক আপডেটৰ বিষয়ে আপুনি নাজানিলে PM কিষাণ আঁচনিৰ যি আহিবলগীয়া 22 নম্বৰ কিস্তিৰ পইচা এই পইচাৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। আজি এই ভিডিঅ'টোত আমি PM কিষাণ আঁচনিৰ ৰিলেটেড যিবিলাক আপডেট আহিছে এইবিলাকৰ বিষয়ে আলোচনা কৰিম। লগতে PM কিষাণ আঁচনি নতুনকৈ যদি আপুনি আবেদন কৰিব বিচাৰে তেনেহ'লে কেনেকৈ আবেদন কৰিব লাগিব সেইখিনি কথাও আমি আলোচনা কৰিম। PM কিষাণৰ লগত ৰিলেটেড আপোনাৰ যদি সকলোবিলাক নথিপত্ৰ সকলোবিলাক কাম ঠিকমতে হৈ আছে তাৰ পাছতো যদি আপুনি পইচা পোৱা নাই তেনেকুৱা ক্ষেত্ৰত কেনেকৈ আপুনি পইচাটো লাভ কৰিব সেইটোৰ বিষয়ে এই ভিডিঅ'টোত আপোনালোকে সবিশেষ জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। লগতে ভিডিঅ'টো হাইপো কৰি দিব। হাইপ কৰিলে কি হয় বেলেগেও এই ভিডিঅ'টো চাবলৈ সুবিধা পায়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। PM কিষাণ আঁচনিখনৰ যিসমূহ কিস্তিৰ পইচা চৰকাৰে 2025 চনত এই পইচাসমূহ দিওঁতে বহুতবিলাক তেওঁলোকে নতুন নতুন আপডেট কিছুমান আনিলে। PM কিষাণ আঁচনিখনৰ এতিয়া আপুনি যদি পইচা লাভ কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যি লেণ্ড অ'নাৰশ্বিপ এইটো যদি আপোনালোকে 2 ফেব্ৰুৱাৰী 2019 পিছত লৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এটা ভেৰিফিকেশ্যন হ'ব। লগতে আপোনাৰ ঘৰত যদি দুজন ব্যক্তিয়ে PM কিষাণৰ পইচা লাভ কৰি আছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ এটা ফিজিকেল ভেৰিফিকেশ্যন হ'ব। আৰু কিবা কাৰণত যদি আপুনি PM কিষাণৰ যিটো 21 নম্বৰ কিস্তিৰ পইচা এই পইচাটো যদি আপুনি এই দুটা কাৰণৰ ভিতৰত যদি কোনোবা এটা কাৰণত আপুনি যদি লাভ নকৰিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সোনকালে যিটো আপোনাৰ এগ্ৰিকালচাৰ অফিচ বা আপোনাৰ পঞ্চায়তত আপোনালোকে যোগাযোগ কৰি এই কামসমূহ আপোনালোকে ঠিক কৰি লওক। যদি এইখিনি আপুনি ঠিক নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া যিটো 22 নম্বৰ কিস্তিৰ পইচা এই পইচাটো আপোনালোকে লাভ নকৰিব। আৰু PM কিষাণ আঁচনিখনৰ যি 22 নম্বৰ কিস্তিৰ পইচা এই পইচাটো চৰকাৰে দিয়াৰ আগতে আপুনি এইখিনি কাম ঠিক কৰি ল'ব লাগিব যাতে এটা আপোনালোকৰ গেপ থাকে সেইটোৰ ভিতৰত যদি আপুনি কৰি নলয় তেনেকুৱা ক্ষেত্ৰত আপুনি 22 নম্বৰ কিস্তিৰ পইচাটো এই কামখিনি কৰাৰ পাছতো আপোনালোকে নেপাব পাৰে। গতিকে আপোনালোকৰ যিটো PM কিষাণৰ ষ্টেটাছ আছে সেইটো আপুনি এবাৰ চেক কৰি চাব যে সকলোবিলাক ঠিক হৈ আছে নে নাই। তাত যদি আপোনালোকে খেলি মেলি দেখিছে সেইখিনি আপুনি ঠিক কৰি ল'ব লাগিব। তাৰ পিছৰ যিখিনি আপডেট হৈছে PM কিষাণৰ লগত ৰিলেটেড চৰকাৰে কৈছে যে PM কিষাণৰ আপোনালোকে যদি 21 নম্বৰ কিস্তিলৈকে পইচা পাই আছে কিন্তু আপোনালোকৰ যদি এতিয়া EKYC যিটো আছে সেইটো যদি ফেইল হৈ গ'ল বা আপোনাৰ লেণ্ড চিডিং বেংক আধাৰ লিংক এইবিলাক যদি খেলি মেলি হৈ আছে তেনেকুৱা ক্ষেত্ৰত এইখিনি আপুনি ঠিক কৰিব লাগিব। কাৰণ চৰকাৰে EKYCটো এনেকুৱা নহয় যে আপুনি বহুত দিনৰ আগতে কৰিলে সদায় হৈ থাকিব তেনেকুৱা নহয়। EKYCটো চৰকাৰে এই কাৰণে আনিছে যাতে যিজন ব্যক্তি চৰকাৰে পইচা দি আছে সেই ব্যক্তিজন জীৱিত হয় নে নহয় সেইটো প্ৰমাণ হৈছে EKYC। যদি EKYC আপোনালোকে নকৰে তেনেকুৱা ক্ষেত্ৰত চৰকাৰে গমেই নাপাব যে তেওঁলোকে যিজন ব্যক্তিক PM কিষাণৰ নামত পইচা দিছে সেইজন আছে নে বৰ্তমান নাই। গতিকে আপোনালোকে EKYC নকৰিলেও আপোনালোকৰ যিটো PM কিষাণৰ পইচা সেইটো বন্ধ হৈ যাব। গতিকে তাৰ কাৰণেও আপোনালোকে PM কিষাণৰ অফিচিয়েল ৱেবছাইটটোত গৈ আপোনাৰ যিটো বেনিফিচিয়াৰী ষ্টেটাছ সেইটো আপুনি চেক কৰিব লাগিব। গতিকে আপোনাৰ ষ্টেটাছটো যদি সকলোবিলাক গ্ৰীণ হৈ থাকে তেনেকুৱা ক্ষেত্ৰত আপুনি PM কিষাণৰ যিটো পইচা সেইটো আপুনি লাভ কৰিব। PM কিষাণ আঁচনিখনত যিসকল লোকে নতুনকৈ আবেদন কৰিব বিচাৰে বহুতো লোকে মোক মেছেজ কৰি থাকে বা কমেণ্ট কৰি সুধি থাকে যে PM কিষাণ আঁচনিখনত আমি নতুনকৈ কেনেকৈ আবেদন কৰিম। PM কিষাণ আঁচনিখনত নতুনকৈ আবেদন কৰিবলৈ হ'লে আপোনালোকে এটা কাম কৰিব লাগিব যিটো হৈছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। আৰু এই কামটো যদি আপোনালোকে নকৰে তেনেকুৱা ক্ষেত্ৰত PM কিষাণৰ লগতে আপুনি যিকোনো ধৰণৰ কৃষি ৰিলেটেড স্কিমৰ সুবিধা আপোনালোকে আহিবলগীয়া সময়ত লাভ নকৰিব। আৰু PM কিষাণৰ যিটো 22 নম্বৰ কিস্তিৰ পইচা এইটোৰ পৰা আপুনি বঞ্চিত হ'বলগীয়া হ'ব পাৰে যদি এই কামটো আপুনি কৰি নলয়। ফাৰ্মাৰ যিটো ৰেজিষ্ট্ৰেশ্যন এইটো চৰকাৰে এতিয়া বহুতবিলাক ষ্টেটত বাধ্যতামূলক কৰি দিলে। মানে এইটো কৰিলেহে তেওঁলোকে PM কিষাণৰ পইচা সেই ষ্টেটত দিব। গতিকে আমাৰ অসমৰ ক্ষেত্ৰতো তেওঁলোকে আহিবলগীয়া ধৰি লওক কেইমাহমানৰ ভিতৰতে বা ধৰি লওক জানুৱাৰী মাহতে তেওঁলোকে এইটো এনাউন্স কৰি দিব পাৰে যে অসমতো এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন মেণ্ডেটৰী কৰি দিয়া হৈছে। যিহেতু চৰকাৰে অলৰেডি এখন নটিফিকেশ্যন দিছিলে 2025 চনত যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলেহে আপুনি PM কিষাণৰ পইচা পাব। কিন্তু বহুতো ধৰি লওক ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰা ব্যক্তিও পইচা পাই আছে কিন্তু যেতিয়া মেণ্ডেটৰী কৰি দিব সেইটো আপোনালোকে নকৰিলে পইচা লাভ নকৰিব। গতিকে PM কিষাণত নতুনকৈ আবেদন কৰিবলৈ হ'লেও আপোনালোকক ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰয়োজন হ'ব। আৰু আপুনি PM কিষাণ আঁচনি হওক বা চৰকাৰী যিকোনো ধৰণৰ আঁচনি এখন মানে কৃষি ৰিলেটেড সেই আঁচনিসমূহৰ সুবিধা ল'বৰ কাৰণে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনালোকে এই আঁচনিৰ সুবিধাৰ লগতে আপোনাৰ যিকোনো ধৰণৰ আপুনি যেতিয়া খেতি কৰিব কি খেতি কৰিছে বা ধৰি লওক সেই খেতিত যদি কিবা লোকচান হৈছে সেইবিলাকৰ যিটো পইচা সেই পইচাটো আপোনালোকে চৰকাৰৰ ফালৰ পৰা পাবলৈ সুবিধা হ'ব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনালোকৰ যিডোখৰ মাটি আছে সেই মাটিডোখৰ আপোনাৰ সম্পূৰ্ণ ধুনীয়াকৈ আপোনাৰ আধাৰৰ লগতো লিংক হৈ থাকিব আৰু আপুনি কোনো কাৰণত কেতিয়াও সমস্যাৰ সন্মুখীন কৰিবলগীয়া নহয় মাটি
ৰিলেটেড কোনোবাই যদি কয় এইডোখৰ মোৰ মাটি হয় বা কোনোবাই যদি মাটিৰ লগত খেলিমেলি কৰে তেনেকুৱা ধৰণৰ কোনো আপুনি সমস্যাৰ সন্মুখীন কৰিবলগীয়া নহ'ব গতিকে এই যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটো আপুনি কৰিবলৈ হ'লে ওচৰৰ CSC চেণ্টাৰ ভিজিট কৰিব পাৰে বা আপোনাৰ পঞ্চায়ততো যদি কাম চলি আছে তাতো আপুনি গৈ কৰোৱাই ল'বগৈ পাৰে আপোনাৰ প্ৰয়োজনীয় যি মাটি ৰিলেটেড নথিপত্ৰ যেনে জমাবন্দী আধাৰ কাৰ্ড এইখিনি আপোনাৰ প্ৰয়োজন হ'ব আৰু এইখিনি লৈ গৈ আপোনালোকে আপোনাৰ যি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা যিটো কৃষক পঞ্জীয়ন এইটো আপুনি কৰাব লাগিব এইটো যদি নকৰোৱাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে PM কিষাণৰ লগতে যিকোনো ধৰণৰ কৃষি ৰিলেটেড আঁচনি এখনৰ সুবিধা ল'বৰ কাৰণে বা কৃষি লোন এটা ল'বৰ কাৰণে আপুনি নানান ধৰণৰ সমস্যাৰ সন্মুখীন কৰিব লাগিব এতিয়া প্ৰশ্নটো হৈছে যিসকল লোকে PM কিষাণ আঁচনি ৰিলেটেড সকলোবিলাক কাম ঠিকমতে কৰি থৈছে তেওঁলোকে যদি এতিয়াও পইচা পোৱা নাই কি কৰিব লাগিব চাওক PM কিষাণ আঁচনিখনৰ যদি আপোনাৰ সকলোবিলাক যদি EKYC লেণ্ড চিডিং বেংক আধাৰ লিংক প্ৰয়োজনীয় নথিপত্ৰ সকলোবিলাক যদি ঠিকমতে হৈ আছে তাৰ পাছতো যদি আপুনি পইচা নাই পোৱা প্ৰথমটো আপোনালোকে কাম কৰিব লাগিব যে আপোনাৰ বেংক একাউণ্টত কিবা খেলিমেলি হৈ আছে নি সেইটো আপুনি বেংকত গৈ চেক কৰিব লাগিব যদি তাতো কোনো ধৰণৰ খেলিমেলি হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত একাউণ্ট খুলিবলৈ আপুনি ডাকঘৰলৈ যাব লাগিব ডাকঘৰ যদি আপোনাৰ গাঁৱৰ যিটো বা অঞ্চলৰ যিটো ডাকঘৰ তাত যদি নোখোলে তেনেকুৱা ক্ষেত্ৰত আপুনি ডাকঘৰৰ যিটো মেইন ব্ৰাঞ্চ সেইটো আপুনি ভিজিট কৰিব লাগিব আজিকালি প্ৰায়বিলাক ডাকঘৰতে IPB একাউণ্ট খুলিয়ে দিয়ে গতিকে সেই IPB একাউণ্টটো খোলাৰ লগে লগে আপোনাৰ যিটো আধাৰ কাৰ্ড IPB একাউণ্টৰ লগত লিংক হৈ যাব আৰু তাৰ পৰা আপোনালোকৰ যিটো পইচা আপোনালোকে যিটো PM কিষাণৰ পইচা সেইটো আপুনি IPB একাউণ্টত লাভ কৰিব খোলোতে কৈ দিব যেতিয়া আপুনি IPB একাউণ্টটো খুলিব তেতিয়াই কৈ দিব যে এই একাউণ্টটো মই PM কিষাণৰ কাৰণে খুলিছোঁ প্ৰয়োজনীয় যিখিনি কাম সেইখিনি আপোনালোকে আমাক কৰি দিব তেতিয়া তেওঁলোকে আপোনাৰ আধাৰ ৰিলেটেড লিংকিং হওক বা সকলোবিলাক কাম তেওঁলোকে আপোনালোকক ঠিকমতে কৰি দিব আৰু তাৰ পাছত আপোনাৰ যিটো পইচা সেই পইচাটো আপোনালোকে আগৰ যিটো বেংক একাউণ্ট দি থৈছিলে সেইটো নাপাব আৰু IPB একাউণ্টত আপোনালোকে সেই পইচাটো লাভ কৰিব গতিকে এই আটাইসমূহ কাম যদি আপোনালোকে ঠিকমতে কৰি থয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে PM কিষাণৰ লগতে কৃষি ৰিলেটেড যিকোনো এখন আঁচনিৰ সুবিধা পাবলৈ কোনো ধৰণৰ প্ৰব্লেম নহ'ব গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ